মোৰ চেনেললৈ সকলোকে স্বাগতম। ছাত্ৰ-ছাত্ৰীসকল, আমি আলোচনা কৰি আছিলোঁ বিগত বৰ্ষসমূহত হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিত বিষয়ৰ MCQ প্ৰশ্নখিনি যোৱা ক্লাছসমূহত আমি আলোচনা কৰিছিলোঁ কেইবাটাও চেপ্টাৰৰ MCQ প্ৰশ্নখিনি। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ বৃত্ত সম্বন্ধীয় কালি চেপ্টাৰটোৰ MCQ চেনেলটো ছাবস্ক্ৰাইব কৰিবা যদি উপকৃত হোৱা বুলি ভাবিলে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয়। গতিকে আজি আমি আৰম্ভ কৰিছোঁ আমাৰ বৃত্ত সম্বন্ধীয় কালি চেপ্টাৰটোৰ MCQ প্ৰশ্নখিনি। প্ৰথম প্ৰশ্নটো লৈছোঁ 2015ত আহিছিল। Area of a sector of angle P in degrees of a circle with radius r is r ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ P ডিগ্ৰীত কোণৰ এটা বৃত্তকলাৰ কালি হল। অপচন বিলাক আছে আমাৰ এই অপচনত আছে P/180 P/180 তোমালোকে প্ৰশ্নবিলাক স্ক্ৰীনত চাই লবা। twice pi r B অপচনটোত আছে P/180 into pi r square। C number অপচনটোত আছে P/360 into twice pi r। D number অপচনটোত আছে P/720 into 2 pi r square। আমি উলিয়াব লাগে আমাক কৈছে এৰিয়া অফ এ সেক্টৰ অফ এংগল P ৰ যোগটো ডিগ্ৰীত আছে অফ এ সাৰ্কেল উইথ ৰেডিয়াস r is r ব্যাসাৰ্ধযুক্ত বৃত্ত এটাৰ P ডিগ্ৰী কোণৰ এটা বৃত্তকলাৰ কালি হল। P ডিগ্ৰী কোণত বৃত্তকলাৰ কালি আমাৰ যদি বৃত্তৰ কেন্দ্ৰত এটা সেক্টৰে বৃত্তকলায় কেন্দ্ৰত যদি P ডিগ্ৰী কোণ উৎপন্ন কৰে তেন্তে এই বৃত্তকলাটোৰ কালি কিমান হ'ব উলিয়াব লাগে। গতিকে আমাক অপচন কেইটা দিয়া আছে। আমি প্ৰথমতে ইয়াৰ ফৰ্মুলাটো চাই লম যে বৃত্তকলাৰ কালিৰ ফৰ্মুলাটো কি। বৃত্তকলাৰ কালি হল আমাক ফৰ্মুলাটো দিছে এৰিয়া অফ সেক্টৰ বৃত্তকলাৰ কালি হল সমান আমি জানো θ/360 into pi r square। গতিকে এই হিসাবে আমি থিটাটো কি ইয়াৰে এংগলটো সেই থিটাৰ ঠাইত আমাৰ কিন্তু P দিয়া আছে। গতিকে আমি থিটাৰ ঠাইত P ইউজ কৰিম। P ইউজ কৰিলে 360 into pi r square। আমাৰ এইটো অপচন হ'ব লাগিছিল কিন্তু এই অপচনটো আমাৰ ইয়াতে কতো নাই। আমি চাব লাগিব P/360 কিন্তু ইয়াৰে ইকুইভ্যালেন্ট ভ্যালু হোৱাকৈ এইটো কোনটো অপচন আছে তোমালোকে চাই লবা বিচাৰ কৰি চাবা। গতিকে এটা কথা হ'ব লাগিব যে pi r square থাকিবই লাগিব। pi r square থকাটো নিশ্চিত হ'ব লাগিব। তেতিয়া হলে আমাৰ এইটো বাদ এতিয়া এই দুটাৰ pi r square আছে কিন্তু এইটোত pi r square থাকিলেও এইটো P/180 আছে। গতিকে এইটো হ'ব নোৱাৰে 180 থাকিলে হ'ব নোৱাৰে। গতিকে এইখিনি মিলি আছে কিন্তু ইয়াতে মিলা নাই। 360 হ'ব লাগিছিল ইয়াতে 180 আছে। নেক্সট এই দুটা বাদ যোৱাৰ পিছত এই দুটাৰ পৰা আমি চাব লাগে এতিয়া এইটোত twice pi r square আছে। pi r square টো মিলি আছে কিন্তু ইয়াতে এটা অতিৰিক্ত 2 আছে কিন্তু অতিৰিক্ত 2 থাকিলেও ইয়াতে 720 আছে। 360 ঠাইত আমাৰ 720 আছে। গতিকে 2 দি আমি যদি এইটো কাটি দিও তেতিয়া হলে কি হ'ব
360 টাইমস যাব গতিকে আমি ইকুইভ্যালেন্ট ভ্যালু পাম এটোৰ গতিকে ইয়াৰ লগত আমি মিলাই পেলাই চালো যে এটো অপচন আমাৰ শুদ্ধ অপচন তেতিয়া হলে ডি নাম্বাৰটো শুদ্ধ অপচন হ'ব নেক্সট কোৱেশ্চনটো 2016 or if the circumference of a circle is 44 cm then its area is eta brittor poridhi 44 cm hole yar kali hobo yar kali to hobo ki koise 276 cm option bilak ase amar 276 cm square 44 cm square tar bichot 176 cm square next আছে 154 cm square কোনটো শুদ্ধ উত্তৰ চোৱা এটা বৃত্তৰ পৰিধি 44 cm হলে ইয়াৰ কালি হ'ব আমি জানো বৃত্তৰ আমাক দিয়া আছে বৃত্তৰ পৰিধি 44 বৃত্তৰ পৰিধি বৃত্ত এটাৰ পৰিধি উলিয়াব লাগিলে আমাক বৃত্তৰ পৰিধিৰ সূত্ৰ হল twice pi r ইয়াত আমাক কালি উলিয়াব দিছে ইয়াৰ কালি হ'ব কালিৰ সূত্ৰ আমি আগতে চাম যে কালিৰ সূত্ৰ কি আসলতে এৰিয়া ইজ ইকুৱেল টু pi r স্কয়াৰ গতিকে বৃত্ত এটাৰ কালি হল pi r স্কয়াৰ হলে আমাক লাগা আছে কি r ব্যাসাৰ্ধ লাগিব বৃত্ত এটাৰ ব্যাসাৰ্ধ লাগিব তেতিয়া হলে আমাক কিন্তু পৰিধি দিয়া আছে যদি আমি পৰিধিৰ পৰা ব্যাসাৰ্ধটো উলিয়াব লাগিব পৰিধিৰ মাপ দিয়া আছে 44 cm স্কয়াৰ ইয়াৰে পৰা আমি লিখিম পৰিধিৰ ফৰ্মুলাটো হল 2 pi r গতিকে 2 pi r হলে আমি ইয়াৰ ভ্যালুটো দিয়া আছে 44 ইয়াৰে পৰা r equal লিখিব পাৰিম 44 by 2 pi bar এই মানটো নি আমি ইয়াতে বহাই দিম কালিৰ সূত্ৰত বহাই দিম কালিৰ সূত্ৰত বহালে এই pi r আমি r ৰ মান পালো 44 by অৰ্থাৎ ইয়াতে কাটিব পাৰো আমি 22 হ'ব 22 by pi গতিকে 22 by pi এই মানটো নি ইয়াতে বহাই দিম 22 by pi হলে আমি লিখিম ইয়াতে pi r স্কয়াৰ r ৰ ঠাইত আমি লিখিম 22 by pi স্কয়াৰ তেতিয়া pi ইয়াতে হল 22 দুটা হ'ব আৰু pi দুটা এটা pi কেনসেল যাব নেক্সট থাকিব 22 হলে ইনটু 22 pi ঠাইত আমি লিখিম 22 by 7 লিখিম ইয়াৰে ভ্যালু হ'ব 7 ৰ লগত 7 into 22 into 22 by 22 এটা 22 cancel যাব থাকিব কি 141 154 গতিকে ইয়াত আমাৰ অপচনটো আছে 154 ডি নাম্বাৰ অপচনটো গতিকে আমি পৰিধিৰ পৰা ব্যাসাৰ্ধ উলিয়াব লাগিব ব্যাসাৰ্ধ উলিয়াই পেলাই আমি হেতু কালিৰ সূত্ৰত বহাই দিব লাগিব গতিকে শুদ্ধ অপচনটো হল 154 নেক্সট আহিছো 2017 ৰ প্ৰশ্নটোলৈ 2017 আহিছিল the area of the circle that can be inscribed in a square of side 6 cm is 6 cm বাহু বিশিষ্ট বৰ্গ এটাৰ বাহু কেইটাক স্পৰ্শ কৰাকৈ আঁকিব পৰা বৃত্তটোৰ কালি হ'ব আমাক কৈছে বৃত্ত এটাৰ বাহু কেইটাক
স্পৰ্শ কৰাকৈ আঁকিব পৰা বৰ্গ 6 সেন্টিমিটাৰ বাহু বিশিষ্ট এটা বৰ্গৰ বাহু কেইটাক স্পৰ্শ কৰাকৈ বৃত্ত আছে এটো হল 6 সেন্টিমিটাৰ তাৰে পিছত কৈছে বৃত্তটোৰ কালি হ'ব এই বৃত্তৰ কালি লাগে আমাক এতিয়া 6 সেন্টিমিটাৰ বাহুৰ হলে বৰ্গ হলে তেতিয়া হলে ব্যাসাৰ্ধটো কিমান হ'ব তাত বৃত্তটোৰ ব্যাস হ'ব 6 সেন্টিমিটাৰ আৰু ব্যাসাৰ্ধটো হ'ব তাৰে আধা 3 সেন্টিমিটাৰ হ'ব 6 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ এটাৰ বাহু কেইটাক স্পৰ্শ কৰাকৈ আঁকিব পৰা বৃত্তটোৰ কালি আমি উলিয়াম বৃত্তৰ কালিৰ সূত্ৰ হল পাই r স্কয়াৰ গতিকে পাই r স্কয়াৰৰ ঠাইত কালি সমান পাই r স্কয়াৰ গতিকে পাই r ঠাইত কি হ'ব 3 স্কয়াৰ অৰ্থাৎ কিমান 5 সেন্টিমিটাৰ স্কয়াৰ আমাক অপচন বিলাক দিয়া আছে অপচন বিলাক আছিল 36 পাই সেন্টিমিটাৰ স্কয়াৰ তাৰে পিছত আছিল 18 পাই সেন্টিমিটাৰ স্কয়াৰ নেক্সট আছিল 12 পাই সেন্টিমিটাৰ স্কয়াৰ 9 পাই এতিয়া হলে আমাৰ কি হ'ব যেহেতু বৰ্গৰ ভিতৰত বৰ্গৰ বাহু কেইটাক স্পৰ্শ কৰাকৈ বৃত্ত আঁকা হৈছে গতিকে বৃত্তটোৰ ব্যাস হ'ব বৰ্গৰ বাহুৰ সমান ই ব্যাসাৰ্ধটো হ'ব তাৰে আধা গতিকে পাই r স্কয়াৰৰ ঠাইত r ৰ ঠাইত 3 বহালে 9 পাই হ'ব গতিকে 2 নম্বৰ অপচনটো শুদ্ধ নেক্সট আহিছো 2018 ৰ প্ৰশ্নটোলৈ if the circumference of a circle is 22 centimeter then the area of a quadrant of the circle is যদি এটা বৃত্তৰ পৰিধি 22 সেন্টিমিটাৰ হয় তেন্তে বৃত্তটোৰ এটা চুকৰ কালি হ'ব বৃত্তটোৰ এটা চুকৰ কালি আমি সনবিলাক দিয়া আছে আমাক 77/8 সেন্টিমিটার স্কয়ার 77 সেন্টিমিটার স্কয়ার নেক্সট আছে 77/2 centimeter square and 77/4 centimeter square আমাক কৈছে বৃত্তৰ পৰিধি 22 সেন্টিমিটাৰ তেনেহলে বৃত্তটোৰ এটা চুকৰ কালি হ'ব গতিকে আকৌ আমাক বৃত্তৰ পৰিধি দিয়া আছে পৰিধিৰ সূত্ৰ হল twice pi r equal আমাক কৈছে twice pi r equal 22 আছে গতিকে ইয়াৰ পৰা আমি যেহেতু এটা চকৰ কালি কৈছে এটা চকৰ কালি উলিয়াব লাগিলে আমাক আমি জানো বৃত্ত এটাক যদি আমি এনেকে দুডাল ব্যাস পৰস্পৰ লম্ব হিচাপে আঁকো তেতিয়া হলে আমাৰ এই বৃত্তটোক চাৰিটা চকত ভাগ কৰিব সমান চক গতিকে ইয়াতে 90 ডিগ্ৰী কৈ যদি ব্যাস টনা হয় এটো চাৰিটা সমান অংশত ভাগ কৰিব সেই কাৰণে এটা চকৰ কালি বুলি ক'লে আমি জানিম যে বৃত্তটোৰ কালিৰ চাৰি ভাগৰ এক অংশ পাই r স্কয়াৰ গতিকে আমি ইয়াতে কি বহাব লাগে r ৰ মানটো ইয়াৰ পৰা পাওঁ আমি 22/twice pi গতিকে 11 হ'ব ইকুৱেল 11/pi গতিকে এই মানটো ইয়াতে বহাই দিলে 1/4 pi into r ৰ ঠাইত হ'ব 11/pi
হোল স্কোয়াৰ অৰ্থাৎ দুইবাৰ লিখিলে হল 11/5 এটা পাই কেনসেল যাব আৰু থাকিব কি 121 by 4 into 5 পাইৰ মান হল 22/7 গতিকে আমাৰ 7 টো ওপৰত যাব 7 টো ওপৰত গলে 121 into 7 by 4 into 22 ইয়াতে আমি 11 ৰে 2 টাইমছ দিম আৰু 11 ৰে 11 টাইমছ গতিকে হ'ব 77/8 আমাৰ অপচন বিলাকৰ ভিতৰত আছিল 77/8 টো আছে গতিকে এই নাম্বাৰ অপচনটো শুদ্ধ অপচন নেক্সট আহিছো 2019 ৰ প্ৰশ্নটোলৈ 19 ত আহিছিল the degree measure of the angle at the center of a circle is 1 the area of the sector is আমাক কৈছে বৃত্তৰ কেন্দ্ৰত কোণটোৰ ডিগ্ৰী মাপ 1 ডিগ্ৰী হলে বৃত্তকলাটোৰ কালি হল ঠিকে বৃত্তৰ কেন্দ্ৰত 1 ডিগ্ৰী কোণ কৰিলে এইটো বৃত্তকলাটোৰ কালি হ'ব আমাৰ ইয়াতে মাত্ৰ 1 ডিগ্ৰী কোণ আছে তো 1 ডিগ্ৰী কোণ ঠিকে আমি জানো যে বৃত্তকলাৰ কালিৰ সূত্ৰ হল theta by 360 into pi r square ইয়াতে বৃত্তকলাৰ কালিৰ সূত্ৰত ইয়াতে 1 ডিগ্ৰী আছে থিটাৰ মান 360 আৰু pi r square টো এটা আহি যাব pi r square by 360 ঠিকে আমাৰ অপচন বিলাক আছিল pi r square তাৰে পিছত আছিল pi r square by 45 তাৰে পিছত pi r square by 180 আৰু আছে pi r square by 360 গতিকে শুদ্ধ অপচনটো হ'ব ডি নাম্বাৰ 1 ডিগ্ৰী কোণ কৰিলে বৃত্তকলাটোৰ কালি pi r square by 3 নেক্সট আহিছো আমি 2020 ৰ প্ৰশ্নটোলৈ 2020 ত আহিছিল The degree measure of the angle at the center of a circle is theta. The length of an arc of the sector is. বৃত্তৰ কেন্দ্ৰত কোণটোৰ ডিগ্ৰী মাপ থিটা বৃত্তকলাটোৰ এটা চাপৰ দৈৰ্ঘ্য চাপৰ দৈৰ্ঘ্য উলিয়াব লাগিলে আমাক অপচন বিলাক দিয়া আছে থিটা পাই r by 90 নেক্সট আছে theta pi r by 180 theta pi r by 270 and theta pi r by 360 গতিকে আমি শুদ্ধ অপচনটো কি পাম বৃত্তৰ কেন্দ্ৰত কোণটোৰ ডিগ্ৰী মাপ থিটা যদি বৃত্তৰ কেন্দ্ৰত কোণটোৰ ডিগ্ৰী মাপ থিটাত বৃত্তকলাৰ এটা চাপৰ দৈৰ্ঘ্য এটো থিটা যদি হয় তেতিয়া হলে চাপৰ দৈৰ্ঘ্য এইখিনিৰ দৈৰ্ঘ্য উলিয়াব লাগে তে আমি চাপৰ দৈৰ্ঘ্যৰ সূত্ৰ জানো চাপৰ দৈৰ্ঘ্য সমান কি হয় বৃত্তৰ
চাপৰ দৈৰ্ঘ্যৰ সূত্ৰ হ'ল যদি বৃত্ত চাপটোৱে কেন্দ্ৰত থিতা কোণ কৰিছে তেন্তে থিতা বাই 360 ইনটু পৰিধিৰ মাপ পৰিধিৰ থিতা বাই 360 অংশ গতিকে যিমান ডিগ্ৰী কোণ কৰে 360 সিমান অংশ কাৰ হ'ব পৰিধিৰ সিমান অংশ তেতিয়া হলে আমাৰ কি হৈ আছে 2 ৰে এটু 180 টাইমছ যাব তেন্তে থিতা পাই r বাই 180 আমাক যদি এইটো অপচন দিছে তেতিয়া হলে আমি হেতু লিখিম কোনটো বি নাম্বাৰটোত আছে থিতা পাই r বাই 180 তেতিয়া হলে হল এটো নেক্সট আহিছো 2020 ৰ পিছত 23 টা আহিছিল 22 না আহা নাছিল তো কি কৈছে if the difference between circumference and diameter of a circle is 30 cm then what is the radius of the circle এতে অপচন নাই কিন্তু যদি এটা বৃত্তৰ পৰিসীমা আৰু ব্যাসৰ পাৰ্থক্য 30 cm হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ কি হিসাব কৰিম এটা বৃত্তৰ পৰিসীমা আৰু ব্যাসৰ পাৰ্থক্য 30 cm ব্যাসাৰ্ধ কি হ'ব পৰিসীমা আৰু ব্যাস বৃত্ত এটাৰ পৰিসীমা এটো হল ব্যাস এতে পৰিসীমা যদি ব্যাসাৰ্ধটো আমি r বুলি ধৰি লওঁ তেতিয়া হলে ব্যাসটো হ'ব twice r r ৰ 2 গুণ হয় আৰু পৰিধিটো হ'ব পৰিধি সমান twice pi r আমাক কৈছে পাৰ্থক্যটো এটো এতিয়া পৰিধিটো নিশ্চয় ডাঙৰ হ'ব তেতিয়া হলে পৰিধি ব্যাসৰ পাৰ্থক্যটো আমি উলিয়াম twice pi r minus twice r equal কিমান দিয়া আছে 30 cm according to question আমি এটো লিখিলো ইয়াতে আমাৰ 2r2 কমন আহিব তেতিয়া হলে pi minus 1 equal 30 হ'ব নেক্সট আমি 2 ৰে হিফালে ডিভাইড কৰি দিম গতিকে r equal to লিখিম 30 by 2 pi minus 1 হ'ব 2 ৰে 15 টাইমছ যাব 15 টাইমছ করলে 15 by গতিকে ইকুয়াল পাম আমি 15 by pi minus 1 এতিয়া যদি আমি পাইৰ মানটো বহাই দিও 15 পাইৰ মান হল 7 ভাগৰ 22 minus 1 তেন্তে 15 by 7 to LCM 22 minus 7 হব 20 এতে হব কিমান হব 22 ৰ পৰা 7 গলে 15 by 7 তেন্তে আমাৰ কি হব ইকুয়াল 7 হব তে আমি লিখিম 7 সেন্টিমিটার গতিকে এটোৰ আনসাৰটো হব 7 সেন্টিমিটার নেক্সট আহিছো 23 ৰ আনএটা প্ৰশ্নলৈ আনএটা প্ৰশ্ন আছিল the length of the minute hand of a clock is 14 cm find the area swept by the minute hand in 5 minutes এটা ঘড়ীৰ মিনিটৰ কাটাডালৰ দৈৰ্ঘ্য 14 cm
5 মিনিটত ঘড়ীৰ কাঁটাডালৰ দ্বাৰা ঘূৰণৰ কালি উলিওৱা এটা ঘড়ীৰ মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য হেতু আমি ধৰি ললো এটো 12 3 6 আৰু 9 এটো ঘড়ী হয় ঘড়ীৰ মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য দিছে আমাৰ 14 সেন্টিমিটাৰ 14 সেন্টিমিটাৰ ঘড়ীৰ কাঁটাডালৰ দৈৰ্ঘ্য হলে ইয়াতে আমাৰ ঘড়ীৰ কাঁটাডালে 5 মিনিটত কিমান ঘূৰিব এই ঘূৰণৰ কালিখিনি উলিয়াব লাগে আমি জানো যে ঘড়ীৰ কাঁটা ঘড়ীৰ ডাইলটোত মুঠ কিমানটা আছে 12টা ভাগ আছে 12টা ভাগৰ প্ৰতি ভাগত মিনিটৰ কাঁটাই যদি এক ভাগ কমপ্লিট কৰে তেন্তে তাত কিমান হয় কিমান ডিগ্ৰী কোণ কৰিব আমি জানিম যে ইয়াতে টোটালত কিমান ডিগ্ৰী কোণ থাকে সম্পূৰ্ণ কোণ 360 গতিকে 360 ক আমি 12 এৰে ডিভাইড কৰিম কাৰণ 5 মিনিটত ঘড়ীৰ কাঁটাডালে এইখিনি ঘূৰিব মিনিটৰ কাঁটাডালে সেকেন্ডৰ কাঁটাডালে কিন্তু 5 মিনিটত 5 বাৰ ঘূৰিব সেই হিচাপে হেতু নহয় আমাৰ মিনিটৰ কাঁটাডালৰ কথা কৈছে গতিকে এটোৱে কিমান ডিগ্ৰী কোণ কৰিছে সেই কোণটো লাগিব সেই কোণটো জানিলেহে আমি কি উলিয়াব পাৰিম সেইখিনিৰ কালি উলিয়াব পাৰিম বৃত্তকলাটোৰ কালি ঘূৰণৰ কালি এইখিনি অঞ্চলৰ কালি উলিয়াব লাগে আমাৰ এই অঞ্চলটোৰ কালি উলিয়াবলৈ গলে আমি এংগলটো লাগিব আমাক এংগলটো আমি 12 এৰে ডিভাইড কৰিম 12 এৰে ডিভাইড কৰিলে কিমান হয় কিমান 30 ডিগ্ৰী হয় প্ৰতিটো 5 মিনিটত প্ৰতি 5 মিনিটৰ মুৰে মুৰে ঘড়ীৰ মিনিটৰ কাঁটাডালে কিমান ডিগ্ৰী ঘূৰে 30 ডিগ্ৰী এংগলত ঘূৰে গতিকে 30 ডিগ্ৰী এংগলত ঘূৰিলে তাৰে ফৰ্মুলাত বহাই দিলে বৃত্তকলাৰ কালি 360 into pi r square আমি কি কৰিব পাৰো ডাইৰেক্ট 12 ভাগৰ 1 অংশ বহাই দিব পাৰিম এটো আমি কাটিলেও সেই 12 ভাগৰ 1 অংশ হ'ব 3/6 12 গতিকে আমি পালো 1/12 into 7 ভাগৰ 22 r square r ৰ মানটো হল 14 স্কয়াৰ গতিকে 14 দুইবাৰ লিখিলো 780 2 times 280 6 times আকৌ 280 3 ইয়াক আমি কাটিব পাৰিম 7 দিলো তেতিয়া হলে কিমান হ'ব 7 to the কিমান 14 or 4 হাতেৰ থাকিল 1 7 2 14 15 154/3 154/3 সেন্টিমিটার স্কয়ার ঠিকে আমি ঘড়ীৰ কাঁটাডালে যদি 5 মিনিট ঘূৰে সেইখিনি সময়ত কিমান বৃত্তকলাৰ সৃষ্টি কৰিব এটা 30 ডিগ্ৰী এংগল কোণত হোৱা বৃত্তকলাৰ সৃষ্টি কৰিব সেইখিনিৰ এৰিয়াটো হ'ব 154/3 সেন্টিমিটাৰ স্কয়াৰ নেক্সট আহিছো 2024 লৈ 2024 আহিছিল if the circumference of a circle is 22 centimeter then the area of a quadrant of the circle is এটো অলরেডি একবার কোৱা গৈছে আগতে আহিছিল কোনবা এটা বছৰত তেতিয়া হলে আমি এইটোৰ ৰিজাল্টটো পাইছিলো অপচন বিলাক আছিল 77 সেন্টিমিটাৰ স্কয়াৰ আৰু 77/2 সেন্টিমিটাৰ স্কয়াৰ আৰু আছিল 77/8 সেন্টিমিটাৰ স্কয়াৰ আৰু 77/4
সেন্টিমিটার স্কয়ার গতিকে এইটোৰ আমি পাইছিলো এইটো অপশনটো শুদ্ধ 77/8 গতিকে হিসাবটো কৰিলেও আমি সেইখিনি পাম এইটো আৰু নকওঁ আগতে কোৱা হৈছে সেম প্ৰশ্ন আছে 24 আন এটা প্ৰশ্ন আছিল the degree measure of the angle at the center of a circle of radius r is theta. The length of an arc of the sector is r বেখাৰ্ডৰ এটা বৃত্তৰ কেন্দ্ৰত কোনটোৰ ডিগ্ৰী মাপ থিতা বৃত্তকলাটোৰ এটা চাপৰ দৈৰ্ঘ্য হ'ব গতিকে ইয়াৰে অপচন বিলাক আছিল theta pi r by 90 degree তাৰ পিছত বি নম্বৰত আছিল theta pi r by 180 এইটো কি জানি সম্ভৱত মিলিছে আগৰ লগত 180 সি নম্বৰত আছিল theta pi r by 270 D number option to আছিল theta pi r by 360 সম্ভৱত কোনটো হৈছিল r is theta কৰিও দিব পাৰো আমি বৃত্ত কলাৰ কালি গতিকে sector the length of an arc of the sector length arc চাপৰ দৈৰ্ঘ্য ঠিক আছে চাপৰ দৈৰ্ঘ্য উলিয়াব লাগে যদি কেন্দ্ৰ থিতা কোণ কৰে r বেখাৰ্ডৰ বৃত্তৰ চাপে কেন্দ্ৰত থিতা কোণ কৰিছে তেতিয়া হলে চাপৰ দৈৰ্ঘ্যটো উলিয়াব লাগে এই চাপৰ দৈৰ্ঘ্যটো হ'ব থিতা ইকুৱেল দৈৰ্ঘ্য চাপৰ দৈৰ্ঘ্য আমি জানো যে থিতা বাই 360 ইনটু twice pi r পৰিধিৰ দুটা অংশ 2 ৰে আমাৰ 18 টাইমছ যাব গতিকে থিতা pi r by 180 গতিকে থিতা pi r by 180 এইটো অপশনটো শুদ্ধ অপশন গতিকে এইকেইটা আছিল বৃত্ত সম্বন্ধীয় কালিৰ এমসিকিউ প্ৰশ্নখিনি গতিকে পৰৱৰ্তী ক্লাছত আমি বেলেগ এটা চেপ্টাৰলৈ লৈ পেলাই আহিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা যদি উপকৃত হোৱা বুলি ভাবা আৰু লাইক শ্বেয়াৰ কৰিবা